অসম চৰকাৰে শিলহাকুত কোনো ধৰণৰ নটিচ প্ৰেৰণ নকৰাকৈ বা কোনো ধৰণৰ আবেদন নজনোৱাকৈ কোনো মানুহৰ আবেদন নথকাকৈ ডাঙৰ ডাঙৰ অট্টালিকা ভাঙি দিলে, নিৰীহ মানুহৰ ঘৰবিলাক ভাঙি দিলে। কিন্তু আমি বাৰম্বাৰ আমি আবেদন জনাই থকাৰ পাছতো আমি বাৰম্বাৰ তেওঁলোকক মানে দাবী জনাই থকাৰ পিছতো কিয় আমাৰ এই ঐতিহাসিক কীৰ্তিচিহ্নটো ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে? এয়া অসম চৰকাৰৰ দুৰ্বলতা নে জিলা প্ৰশাসনৰ হেমাহি? এয়া কিন্তু আমাৰ মটক জনগোষ্ঠীৰ লগতে তিনিচুকীয়াবাসীৰ আমাৰ দুৰ্বলতা হিচাপে তেওঁলোকে ভাবিবলৈ চেষ্টা কৰিব নালাগে। তিনিচুকীয়াবাসী যদি জাগিবলৈ হয়, তিনিচুকীয়াবাসীয়ে পুনৰ আন্দোলনৰ পন্থা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু আমি সময় থাকোঁতে হৰ মাৰিবৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয় নতুনকৈ আমাৰ ইয়াত জইন কৰাৰ লগে লগে আমি কৈছোঁ যে এই মৰুত নন্দন কানন সম্পূৰ্ণভাৱে তেওঁলোকে বেদখল মুক্ত কৰক। অন্যথা কিন্তু তাৰ লগতে এটা কথা আমি কওঁ যে মটক বেংমৰা ৰাজ্য ৰজা সৰ্বানন্দ সিংহই প্ৰতিষ্ঠা কৰা যি বেংমৰা ৰাজ্য, এই বেংমৰা ৰাজ্যৰ তিনিচুকীয়াৰ আশে পাশে থকা আমাৰ যিবিলাক ৰজাদিনীয়া সম্পদসমূহ কিন্তু তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ লগতে আমি কওঁ যে বৰবজাত যি এটা ৰাস্তা চেনাইৰাম বৰ্ডিং ফিল্ডৰ পিছফালে যিটো ৰাস্তা ৰজা আলি বুলি কওঁ, সেই ৰজা আলি কিন্তু তেওঁলোকে আজিলৈকে উচ্ছেদ কৰিব নোৱাৰিলে। আমি দেখুৱাই দিলোঁ, কিন্তু আপোনালোকৰ চকুৰ আগতে আপোনালোকে চাওক যে তিনিচুকীয়াৰ আশে পাশে যিবিলাক দোকান পোহৰ থলুৱাসকলে যি পেট পুহি আছিল, তেওঁলোকৰ ল'ৰা ছোৱালী সন্তানসকলক পোহপাল দি আছিল, সেইসকলক কিন্তু তেওঁলোকে ভাঙি দিব পাৰিলে। জিলা উপায়ুক্তৰ সন্মুখত থকা যিসমূহ পাণ দোকান আছে, পাণ দোকানসমূহ ভাঙি দিবলৈ সাহস কৰিলে। কিন্তু এই পুঁজিপতি বনিয়াসকলক ৰঙা দলিচা পাৰি কিন্তু এই জিলা প্ৰশাসন অৰ্থাৎ অসম চৰকাৰে কিন্তু এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এই কথা আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে আমি এটাই কথা জনাওঁ, আমি আবেদন কৰিম, এবাৰ সহিম, দুবাৰ সহিম, তিনিবাৰ সহিম। তিনিবাৰ যদি আপোনালোকে আমাৰ ব্যৱস্থা, আমাৰ কথাবিলাক যদি আপোনালোকে ৰাইজৰ কথাবিলাক যদি আপোনালোকে নুশুনে, কিন্তু আমি পুনৰ আন্দোলনৰ পন্থাই অৱলম্বন কৰিবলৈ বাধ্য হ'ম।